মৰিগাঁও জিলাৰ তৰাণী কলবাৰী গাঁৱত স্বৰ্গীয় কুশল ডেকাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ৰাইজৰ বাবে উৎসৰ্গা কৰা দস্যুৰ ৰত্নাকৰৰ মুক্তি লাভ অংকীয়া ভাওনাখনিত অভিনয় কৰা প্ৰতিগৰাকী ভাওৰীয়াই দৰ্শকৰ মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হোৱা দেখা যায়। প্ৰয়াত কুশল ডেকা এগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক, গায়ন, নৃত্য পৰিচালক, সাংস্কৃতিক কৰ্মী হোৱাৰ লগতে কৃতি শিক্ষক হিচাপে জিলাখনতে আছে এক সুনাম। তেখেতৰ স্মৃতিত পুত্ৰ, ভাৰ্যা, জীয়ৰী সকলোৱে এনেদৰে ৰাইজৰ বাবে অংকীয়া ভাওনাখনি আগবঢ়াই দিয়া সন্দৰ্ভত গাঁওবাসীৰ লগতে নাট্যকাৰ পৰিচালক অভিজিত মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এনেদৰে। আজি এই কুশল ডেকাৰ বাৰ্ষিক কাৰ্যশ্ৰাদ্ধৰ দিনাখনি আজি এটা অনুষ্ঠান আগবঢ়োৱা হৈছে। এই অনুষ্ঠানটোৰ কাৰণটোৱে হৈছে কি, কুশল ডেকা এগৰাকী শিক্ষকৰ নিচিনা পদত নিযুক্ত থাকিও তেখেতে একনিষ্ঠভাৱে শংকৰী কলা কৃষ্টি কামত নিয়োজিত হৈ আছিল, শংকৰী কলা কৃষ্টিৰ সাধক হৈ আছিল। তদুপৰি আজিৰ পৰা প্ৰায় 25 বছৰ আগতেই তেখেতে একেধাৰে এগৰাকী নৃত্য পৰিচালক হিচাপে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত তেখেতৰ প্ৰতিভা প্ৰদৰ্শন কৰি থৈছে আৰু তেখেতে একনিষ্ঠভাৱে শংকৰী কলা কৃষ্টিৰ সাধক হিচাপে তেখেত এগৰাকী সুযোগ্য গায়ন আছিলে, নাম আচাৰ্য আছিলে, পাঠ আচাৰ্য আছিলে আৰু অনেক ধৰণৰ তেখেতৰ সাংস্কৃতিবান এটা মন আছিলে আৰু এই সাংস্কৃতিবানৰ মনটোৰ কাৰণেই আজি তেখেতৰ সুযোগ্য সন্তান লক্ষ্য ডেকাই আজি এখন অংকীয়া নাট আজি ৰাইজলৈ বুলি উৎসৰ্গা কৰিছে তেখেত স্বৰ্গীয় কুশল ডেকাৰ সোঁৱৰণত। আৰু আজি এই অনুষ্ঠানটো আগবঢ়াবলৈ যাওঁতে, এই নাটখন আগবঢ়াবলৈ যাওঁতে এই নাটকৰ পৰিচালক হিচাপে আমন্ত্ৰণ কৰি অনা হৈছে শিৱসাগৰৰ পৰা কেইগৰাকীমান বিশেষ ব্যক্তিক, যিসকলে এই অংকীয়া নাটখনৰ আঁত ধৰি আজি সুন্দৰভাৱে ৰাইজৰ আগত প্ৰদৰ্শন কৰিবলৈ প্ৰচেষ্টা কৰিছে। আজি আমি আশা ৰাখিম যে এই প্ৰচেষ্টাটো আমাৰ তৰাণী কলবাৰী ৰাইজে বা মৰিগাঁওবাসী ৰাইজে যেন আদৰি লয়। তাৰমানে কি, তেখেত এই অঞ্চলৰ এজন বিশিষ্ট গায়ন আছে আৰু তেখেতৰ মৃত্যু হোৱাৰ পিছত গাঁৱৰ ৰাইজে মোক যোগাযোগ কৰিলে, আপোনালোকে এখন ভাওনাখন কৰিব লাগে। একচুৱেলি আমি নাটক হিচাপে কৰোঁ, কিন্তু তেখেতে ক'লে নহয়, ভাওনা হিচাপে কৰক। আৰু এই নাটকখন মই 2013 চনতে মই নাট্যৰূপ দিছিলোঁ আৰু দিয়াৰ পিছত আমি আগতে মৰিগাঁৱতো কৰিছিলোঁ, সেৱা জেগাতো কৰিছিলোঁ। কিন্তু এতিয়া যেতিয়া তেখেতে ক'লে ভাওনা হিচাপে কৰে, গতিকে গোটেই নাটকখন সজাই পৰাই ভাওনা আকাৰে আজি ইয়াত মঞ্চস্থ কৰিম বুলি ভাবিছোঁ। বহুত নীতি নিয়মৰ মাজেদি হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, ৰাইজে ক্ষমা কৰিব। কি ধৰক, এইটো কি হ'ল ধৰক, আমাৰ এটা উদ্দেশ্যলৈ কৰিছিলোঁ হেৰিটো। তাৰমানে মই 2013 চনৰ পৰা ভাবিছিলোঁ যে আমাৰ ভাওনাত মানুহ নহয়, আমাৰ মৰিগাঁও ভাওনাৰ মানুহ নহয়। তাৰ 3টা মই কাৰণ বিচাৰি পেলাই, এটা হ'ল পুৰণিকলীয়া চেও, দ্বিতীয়তে হ'ল কাৰো বচন মুখচন থাকে, আৰু 3 নম্বৰটো হ'ল আপোনাৰ বজাৱলীৰ অমৃতাকৰ ছন্দত ভাওনাবিলাক কৰে। এতিয়া মই চিন্তা কৰিলোঁ যে আমাৰ যুৱ সমাজে সেই বস্তুটো আকৰ্ষণ নকৰে আৰু তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে। গতিকে মই 2013 চনতে ভাবিলোঁ যে নহয়, তেওঁলোকৰ কাৰণে কিবা এটা কৰিব লাগিব, কাৰণ তেওঁলোকেও উঠি অহা ল'ৰা ছোৱালী আমাৰ ধৰ্মীয় শাস্ত্ৰবিলাক তেওঁলোকে বুজিব লাগিব, ধৰ্মীয় কাহিনীবোৰ তেওঁলোকে বুজিব। গতিকে মই 2013 চনত প্ৰথমে এই ৰত্নাকৰ নাটকখন মাতৃভাষাত ৰচনা কৰি পেলাই নাট্যৰূপ দি পেলাই মৰিগাঁও ডিষ্ট্ৰিক্ট লেভেলত কৰাইছিলোঁ সমলয় ৰূপালী জয়ন্তী, আৰু ৰাইজৰ বিপুল সঁহাৰি পালোঁ। তাৰপিছত মোৰ সাহসটো বাঢ়ি গ'ল আৰু আজিলৈকে আজি 10 বছৰ হৈ গ'ল মই কণ্টিনিউ প্ৰত্যেক বছৰে আমি। তাৰপিছত মই এখন ৰামধন নাট্যগোষ্ঠী, মোৰ নিজৰ নাট্যগোষ্ঠী, তাত প্ৰত্যেক বছৰে এখন নাটক কৰাই আছোঁ। নাটক দেই, ভাওনা নহয়, তাত কোনো নীতি নিয়ম নাই। তাত ড্ৰেছ পোছাক পিন্ধাওঁ, ফুল তাল ইউজ কৰোঁ, কিন্তু ভাওনা নহয়। নাটক আকাৰে গোটেই পৌৰাণিক কাহিনীখিনি যাতে যুৱ সমাজে বুজিব পাৰে, তেওঁলোকক বুজিব পৰাকৈ সহজ হোৱাকৈ নাটক আকাৰে আমি কৰাই আছোঁ। আৰু আজিলৈকে আমাৰ 10 বছৰ হৈ গ'ল। আৰু এইবাৰ আমি 24 অক্টোবৰত মোৰ নেক্সট প্ৰডাকশ্যন আছে আপোনাৰ শোণিতপুৰৰ কাহিনী, মৰিগাঁও ডিষ্ট্ৰিক্ট লেভেল হ'ব। কিন্তু এইখন কি ভাওনা আকাৰে কৰিছোঁ, যদি কিবা ভুল ভ্ৰান্তি হয় ৰাইজে ক্ষমা কৰিব। বৰ্তমান সময়ত ৰাইজৰ যিটো স্পৃহা হয়, কেনেকুৱা পাইছে? ভাল লাগিছে। তাৰমানে কি এটাই ভাল লাগিছে, যে ৰাইজে আহিছে, দৰ্শক আহিছে। কাৰণ আগতে আমাৰ ভাওনাবিলাক কি হয়, ৰাইজ আহে, প্ৰৱেশকেইটা চাই পেলাই গুচি যায় ঘৰৰ মানুহৰ। কিন্তু এতিয়া মই যিটো দেখিছোঁ, যোৱাবাৰ মই ইয়াত নাটক কৰাইছোঁ, ভাওনা কৰাইছোঁ, থাকে মানুহ একদম লাষ্টলৈকে থাকে, কাৰণ তেওঁলোকে কিবা এটা নতুন সোৱাদ পাইছে। আৰু সেইটোতে মই নিজে ছাকচেছ বুলি ভাবিছোঁ আৰু সকলো ৰাইজক মই প্ৰণিপাত কৰিছোঁ।
Oh,
গুণগীর পূর্বা দূর হকিয়ার ভিতরে বিচ্ছিন্ন করি তেজৰ নদী বোৱাব লাগিব আৰু তহঁতৰ দ্বাৰাই লাভ হ'ব অন্ন আৰু বস্ত্ৰ কিমান আনন্দ কিমান মধুৰ আনন্দ ইহঁতে সহস্ৰজনৰ হত্যাৰ দৌলত আহ্বান থাকে জীয়াই থকাৰ কঠোৰ সংগ্ৰাম হত্যা মোৰ জীৱনৰ পথ আজি দেখোন এই বাটেৰে কোনো কি হৈছে শিশু হত্যাই হৈছে মোৰ জীৱনৰ তেজৰ বিনিময় হৈছে মোৰ জীৱিকাৰ নাম নালাগে বনৰ হিংস্ৰ জীৱ জন্তুৱেও মোক দেখিবা দেৰি আঁতৰি যায় সাৱধান জগতবাসী এই দস্যুত নকৰে কাকো নকৰে ক্ষমা কোনো জনাই হ'ব নোৱাৰে মোৰ দয়াৰ প্ৰাপ্ত মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট টাইম অফ আছা। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলমেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলমেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চিস্টেম লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা।